কেঞ্চাৰ কেয়াৰৰ বাবে এতিয়ালৈকে অসম চৰকাৰে 1475 কোটি টকা দিছিল। আজি আৰু 200 কোটি টকা দিছে। 1675 কোটি টকা আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আৰু টাটা ট্ৰাষ্টৰ তৰফৰ পৰা 625 কোটি টকা দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা 18খন কেঞ্চাৰ হস্পিটাল সম্পূৰ্ণ হ'ব, তাৰে 8খন কৰ্মৰত হৈ আছে। কেঞ্চাৰ কেয়াৰ হস্পিটাল কোন কোন জিলাত হ'ব নহয়, ইতিমধ্যে আপোনালোকে গুৱাহাটীত ইতিমধ্যে অলপ দিনৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছে, আপোনালোকে ভালকৈ জানে। তাৰপিছত ইয়াৰ পিছতে আপোনাৰ ইতিমধ্যে ডিব্ৰুগড়ত হৈছে, তিনিচুকীয়াত নিৰ্মাণ হৈ আছে, শিৱসাগৰত নিৰ্মাণ হৈ আছে, যোৰহাটত ইতিমধ্যে চলি আছে, ইতিমধ্যে নগাঁৱত নিৰ্মাণ আৰম্ভ হ'ব। ঠিক তেনেকৈ আৰম্ভ হ'ব নহয়, আৰম্ভ হৈছে। তাৰপিছতে আহি আপুনি এইফালে যদি গৈ থাকে আপোনাৰ ইয়াত হ'ব, বৰপেটাত ইতিমধ্যে চলি আছে। তাৰপিছত ধুবুৰীত আৰম্ভ হ'ব, বৰাক ভেলীত ইতিমধ্যে সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য, ডিফিত বহুখিনি আগবাঢ়িছে, তেজপুৰত আছে, মঙলদৈত আছে, লখিমপুৰত আছে। গতিকে অসমৰ চাৰিওফালে যাতে কোনো মানুহে বহুত দূৰলৈ যোৱাৰ প্ৰয়োজন নাহে, ঘৰৰ পৰা অহা যোৱা কৰি কেঞ্চাৰৰ ট্ৰিটমেণ্ট বা কেমো ল'ব পাৰে, সেই ব্যৱস্থাৰে অসমৰ ধুবুৰীৰ পৰা ধৰি তিনিচুকীয়ালৈ, বৰাক উপত্যকাৰ আৰু উত্তৰ পাৰ দক্ষিণ পাৰ ব্ৰহ্মপুত্ৰৰ দুইফালে 18খন কেঞ্চাৰ চিকিৎসালয় আমি আশা কৰিছোঁ এবছৰৰ পৰা 1.5 বছৰৰ ভিতৰত সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব। ৰুৰেল মানে চাওক, এইটোতো আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে দিয়া হৈছে। সকলো সা সুবিধা উপলব্ধ হ'বৰ হ'লে আৰু আমি বেছিকৈ মেডিকেল কলেজৰ ওচৰতে এইকাৰণে কৰিছোঁ যাতে কেঞ্চাৰৰ লগত যিখিনি আনুষংগিক চিকিৎসাৰ প্ৰয়োজন হ'ব সেইখিনিও যাতে তেওঁলোকে তাত উপলব্ধ হয়। কেঞ্চাৰ কেয়াৰৰ বাবে এতিয়ালৈকে অসম চৰকাৰে 1475 কোটি টকা দিছিল। আজি আৰু 200 কোটি টকা দিছে। 1675 কোটি টকা আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আৰু টাটা ট্ৰাষ্টৰ তৰফৰ পৰা 625 কোটি টকা দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা 18খন কেঞ্চাৰ হস্পিটাল সম্পূৰ্ণ হ'ব, তাৰে 8খন কৰ্মৰত হৈ আছে। কেঞ্চাৰ কেয়াৰ হস্পিটাল কোন কোন জিলাত হ'ব নহয়, ইতিমধ্যে আপোনালোকে গুৱাহাটীত ইতিমধ্যে অলপ দিনৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছে, আপোনালোকে ভালকৈ জানে। তাৰপিছত ইয়াৰ পিছতে আপোনাৰ ইতিমধ্যে ডিব্ৰুগড়ত হৈছে, তিনিচুকীয়াত নিৰ্মাণ হৈ আছে, শিৱসাগৰত নিৰ্মাণ হৈ আছে, যোৰহাটত ইতিমধ্যে চলি আছে, ইতিমধ্যে নগাঁৱত নিৰ্মাণ আৰম্ভ হ'ব। ঠিক তেনেকৈ আৰম্ভ হ'ব নহয়, আৰম্ভ হৈছে। তাৰপিছতে আহি আপুনি এইফালে যদি গৈ থাকে আপোনাৰ ইয়াত হ'ব, বৰপেটাত ইতিমধ্যে চলি আছে। তাৰপিছত ধুবুৰীত আৰম্ভ হ'ব, বৰাক ভেলীত ইতিমধ্যে সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য, ডিফিত বহুখিনি আগবাঢ়িছে, তেজপুৰত আছে, মঙলদৈত আছে, লখিমপুৰত আছে। গতিকে অসমৰ চাৰিওফালে যাতে কোনো মানুহে বহুত দূৰলৈ যোৱাৰ প্ৰয়োজন নাহে, ঘৰৰ পৰা অহা যোৱা কৰি কেঞ্চাৰৰ ট্ৰিটমেণ্ট বা কেমো ল'ব পাৰে, সেই ব্যৱস্থাৰে অসমৰ ধুবুৰীৰ পৰা ধৰি তিনিচুকীয়ালৈ, বৰাক উপত্যকাৰ আৰু উত্তৰ পাৰ দক্ষিণ পাৰ ব্ৰহ্মপুত্ৰৰ দুইফালে 18খন কেঞ্চাৰ চিকিৎসালয় আমি আশা কৰিছোঁ এবছৰৰ পৰা 1.5 বছৰৰ ভিতৰত সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব। ৰুৰেল মানে চাওক, এইটোতো আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে দিয়া হৈছে। সকলো সা সুবিধা উপলব্ধ হ'বৰ হ'লে আৰু আমি বেছিকৈ মেডিকেল কলেজৰ ওচৰতে এইকাৰণে কৰিছোঁ যাতে কেঞ্চাৰৰ লগত যিখিনি